আমাৰ সকলোৰে বাবে মহাস্থান অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমি ইয়ালৈ আহিলে মনত শান্তি পাওঁ আৰু মনোবলো পাওঁ আৰু প্ৰভু শিৱৰ শৰণাপন্ন হৈ আমি মহাভৈৰৱ এই পবিত্ৰ স্থানত মূৰ দোৱাই জীৱনৰ বহুখিনি কথা মনে দি প্ৰভুৰ চৰণত ৰাখোঁ আৰু প্ৰভুৱে সেইবিলাক শুনে আৰু প্ৰভুৱে সেইবিলাক ক্ষেত্ৰত আমাক সদায় শক্তি প্ৰদান কৰি আহিছে, আশীৰ্বাদ দি আহিছে। গতিকে ভৱিষ্যতৰ দিনত যাতে ৰাইজৰ হৈ আজি যেনেধৰণে সেৱা কৰি আছোঁ নিষ্ঠাৰে সততাৰে যাতে সেৱা কৰি যাব পাৰোঁ, তাৰ কাৰণে প্ৰভুৱে যেন শক্তি ভক্তি জ্ঞান বুদ্ধি বল সততা নিষ্ঠা প্ৰদান কৰে। তাকেই কামনা কৰিছোঁ। অসমৰ ৰাইজক সেৱা কৰা, ভাৰতবৰ্ষৰ জনতাক সেৱা কৰাটো আমাৰ প্ৰধান লক্ষ্য। এইটোৱে মোৰ ইচ্ছা প্ৰভুৰ চৰণত ব্যক্ত কৰোঁ। আমাৰ সকলোৰে বাবে মহাস্থান অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমি ইয়ালৈ আহিলে মনত শান্তি পাওঁ আৰু মনোবলো পাওঁ আৰু প্ৰভু শিৱৰ শৰণাপন্ন হৈ আমি মহাভৈৰৱ এই পবিত্ৰ স্থানত মূৰ দোৱাই জীৱনৰ বহুখিনি কথা মনে দি প্ৰভুৰ চৰণত ৰাখোঁ আৰু প্ৰভুৱে সেইবিলাক শুনে আৰু প্ৰভুৱে সেইবিলাক ক্ষেত্ৰত আমাক সদায় শক্তি প্ৰদান কৰি আহিছে, আশীৰ্বাদ দি আহিছে। গতিকে ভৱিষ্যতৰ দিনত যাতে ৰাইজৰ হৈ আজি যেনেধৰণে সেৱা কৰি আছোঁ নিষ্ঠাৰে সততাৰে যাতে সেৱা কৰি যাব পাৰোঁ, তাৰ কাৰণে প্ৰভুৱে যেন শক্তি ভক্তি জ্ঞান বুদ্ধি বল সততা নিষ্ঠা প্ৰদান কৰে। তাকেই কামনা কৰিছোঁ। অসমৰ ৰাইজক সেৱা কৰা, ভাৰতবৰ্ষৰ জনতাক সেৱা কৰাটো আমাৰ প্ৰধান লক্ষ্য। এইটোৱে মোৰ ইচ্ছা প্ৰভুৰ চৰণত ব্যক্ত কৰোঁ। আমাৰ সকলোৰে বাবে মহাস্থান অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমি ইয়ালৈ আহিলে মনত শান্তি পাওঁ আৰু মনোবলো পাওঁ আৰু প্ৰভু শিৱৰ শৰণাপন্ন হৈ আমি মহাভৈৰৱ এই পবিত্ৰ স্থানত মূৰ দোৱাই জীৱনৰ বহুখিনি কথা মনে দি প্ৰভুৰ চৰণত ৰাখোঁ আৰু প্ৰভুৱে সেইবিলাক শুনে আৰু প্ৰভুৱে সেইবিলাক ক্ষেত্ৰত আমাক সদায় শক্তি প্ৰদান কৰি আহিছে, আশীৰ্বাদ দি আহিছে। গতিকে ভৱিষ্যতৰ দিনত যাতে ৰাইজৰ হৈ আজি যেনেধৰণে সেৱা কৰি আছোঁ নিষ্ঠাৰে সততাৰে যাতে সেৱা কৰি যাব পাৰোঁ, তাৰ কাৰণে প্ৰভুৱে যেন শক্তি ভক্তি জ্ঞান বুদ্ধি বল সততা নিষ্ঠা প্ৰদান কৰে। তাকেই কামনা কৰিছোঁ। অসমৰ ৰাইজক সেৱা কৰা, ভাৰতবৰ্ষৰ জনতাক সেৱা কৰাটো আমাৰ প্ৰধান লক্ষ্য। এইটোৱে মোৰ ইচ্ছা প্ৰভুৰ চৰণত ব্যক্ত কৰোঁ।